নমস্কাৰ শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শুক্ৰবাৰ, ইংৰাজী মাহৰ 5 জানুৱাৰী 2024, অসমীয়া মাহৰ 19 পুহ, নৱমী তিথি, চিত্ৰা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 6:22 আৰু সূৰ্য অস্ত যাব 5:0 অৰ্থাৎ 5 বজাত। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ অ, আ আৰু লৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। বেয়া মানুহৰ সংগ পৰিহাৰ কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। অবিবাহিত লোকসকলৰ বাবে বিবাহ সম্পৰ্কীয় আলোচনা আৰম্ভ কৰা হ'ব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ সন্তান অতি অজ্ঞাকাৰী হ'ব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে পিংক কালাৰ। আপোনালোকে দেখি আছে স্ক্ৰীনত যে পিংক কালাৰ আপোনালোকৰ আগত দি দিছোঁ, যাতে আপোনালোকে কালাৰটো ভালকৈ চিনি পোৱাত সুবিধা হয়। আৰু শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। বেয়া মানুহৰ সংগ পৰিহাৰ কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। চাকৰিত আপোনাৰ আধিপত্য বৃদ্ধি হ'ব। আপুনি এটা নতুন ঘৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ দৈনন্দিন ৰুটিন অনুশাসনহীন হ'ব। শুভ ৰংটো হৈছে ভায়লেট কালাৰ আৰু শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অসাৱধান হ'ব, অৰ্থাৎ সাৱধান হ'বলৈ কৈছে। আপোনাৰ প্ৰেম সংগীৰ সৈতে আপোনাৰ যোগাযোগৰ ব্যৱধান থাকিব পাৰে। আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ অধিকাৰ আৰু কৰ্তৃত্বৰ বিষয়ে চিন্তিত হ'ব। আপুনি আপোনাৰ বিবাহিত জীৱনক পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে। আপোনাৰ ব্যৱসায়িক সহকৰ্মীসকলে আপোনাক কষ্ট দিব পাৰে। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে পাৰ্পল কালাৰ আৰু শুভ নম্বৰ হৈছে 19। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে দিনটো সেৱা খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে অনুকূল হ'ব বুলি কৈছে। আইন বিবাদ অধিক জটিল হৈ পৰিব। কিবা কাৰণত আপোনাৰ পৰিকল্পনা বাধাগ্ৰস্ত হ'বও পাৰে। আপোনাৰ পৰিয়ালত কিছু সমস্যা থাকিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত বিবাদ আৰু ভুল বুজাবুজি থাকিব পাৰে। শুভ ৰং হৈছে ব্ৰাউন কালাৰ আৰু শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজা থাকিব। কামৰ চাপ থকাৰ স্বত্বেও আপুনি আজিৰ দিনটোত সুখী হ'ব। আপোনাৰ সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। অতিথিসকল আপোনাৰ ঘৰত আজি উপস্থিত হ'ব পাৰে, অৰ্থাৎ আহিব পাৰে।
আপুনি জ্ঞানী আৰু পাণ্ডিত্যপূৰ্ণ লোকসকলৰ সৈতে আপোনাৰ পৰিচয় হ'ব পাৰে বা আপোনাৰ তেওঁলোকৰ সৈতে মত বিনিময় হ'ব পাৰে বা তেওঁলোকৰ সৈতে আপোনালোকৰ নতুনকৈ সম্বন্ধ হ'ব পাৰে। শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিলে আপোনাক ভাল লাভ দিব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ব্লু কালাৰ আৰু শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, ৰক্তচাপ থকা ৰোগীসকলৰ কাৰণে কৈছে যে তেওঁলোকৰ স্বাস্থ্য ভাল যত্ন লোৱাটো উচিত আৰু ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে বুলি কৈছে। কন্যা ৰাশিৰ লোকসকলক যিসকল ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে ব্যৱসায়ৰ কাৰণে হয়তো ভ্ৰমণত যাবলগীয়া হ'ব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ সৈতে তৰ্ক নকৰিব। ঠাণ্ডা বতৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ কৈছে। বদ মেজাজী লোকসকলক সমালোচনা কৰা হ'ব। শুভ ৰং হৈছে পাৰ্পল কালাৰ আৰু শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সুখ থাকিব। আপুনি গৱেষণা সম্পৰ্কীয় কামত ডাঙৰ সফলতা অৰ্জন কৰিব পাৰে। আপোনাৰ প্ৰেম সম্পৰ্কত অন্তৰংগতা বৃদ্ধি পাব। আপুনি আপোনাৰ ঘৰুৱা কামত ব্যস্ত থাকিব। আপোনাৰ দৈনন্দিন ৰুটিন শৃংখলাবদ্ধ হৈ থাকিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে হোৱাইট কালাৰ আৰু শুভ নম্বৰ হৈছে 13 অৰ্থাৎ 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ পৰিয়ালে আপোনাক ভাল পায়, কিন্তু আপোনাক আপোনাৰ দৃষ্টিভংগী বুজাটো আপোনাৰ বাবে কঠিন হ'ব বুলি কৈছে। চকু সম্পৰ্কীয় সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। আপোনাৰ স্কিনৰ সময় সীমিত কৰক। আগৰ দিনৰ তুলনাত আপুনি কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ যাত্ৰা ফলপ্ৰসূ নহ'বও পাৰে বুলি কৈছে আজিৰ দিনটোত বিশেষকৈ। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে বেবী পিংক কালাৰ আৰু শুভ নম্বৰ হৈছে 5 অৰ্থাৎ 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি নতুন কাম আৰম্ভ কৰিব পাৰে। দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অনুকূল। আপুনি সিদ্ধান্তত উপনীত হোৱাৰ পৰিৱৰ্তে চিন্তাশীল সিদ্ধান্ত ল'ব। আইনী বিষয়ৰ ফলাফল আপোনাৰ পক্ষত আহিব। নতুন উপাৰ্জনৰ উৎস সৃষ্টি কৰা হ'ব। শুভ ৰং হৈছে ব্লু কালাৰ আৰু শুভ নম্বৰ হৈছে 15। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ ঘৰৰ নৱীকৰণৰ বাবে টকা খৰচ কৰিব লাগিব বা কৰিবলগীয়া হ'ব পাৰে। বৌদ্ধিক কাৰ্যকলাপত সফলতা থাকিব। আপুনি আপোনাৰ ঘৰুৱা কামত ব্যস্ত থাকিব। আপুনি এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। আপুনি আপোনাৰ কাম সুন্দৰভাৱে সম্পাদন কৰিব। আপোনাৰ বিবাহিত জীৱন আনন্দদায়ক হ'ব। এইটো আপোনাৰ বাবে এটা
ব্যস্ত দিন হ'ব অৰ্থাৎ আজিৰ দিনটো আপোনাৰ কাৰণে ব্যস্ত হ'ব পাৰে শুভ ৰং হৈছে মেজেণ্টা কালাৰ শুভ নম্বৰ হৈছে 9 শ্ৰোতা বন্ধুসকল এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফলটো হৈছে কুম্ভ ৰাশি শ্ৰোতা বন্ধুসকল কাৰ্যালয়ত অতিৰিক্ত কামৰ বোজা থাকিব পাৰে আধ্যাত্মিক চিন্তাই আপোনাক প্ৰভাৱিত কৰিব সঠিক ৰণনীতি আৰু যত্নৰ সৈতে কৰা কামে আপোনাক সফলতা প্ৰদান কৰিব শিক্ষাৰ্থীসকলে অতিৰিক্ত কঠোৰ অধ্যয়ন কৰিব লাগিব প্ৰত্যেক সম্পৰ্কীয় বিবাদ উদ্ভৱ হ'ব পাৰে শ্ৰোতা বন্ধুসকল শুভ ৰং হৈছে গ্ৰীণ কালাৰ আৰু শুভ নম্বৰ হৈছে 5 শ্ৰোতা বন্ধুসকল এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল আহক শ্ৰোতা বন্ধুসকল এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি শ্ৰোতা বন্ধুসকল কাকো অবাঞ্ছিত পৰামৰ্শ নিদিব দিনটো আপোনাৰ ব্যৱসায়ৰ বাবে গড় হ'ব আপুনি আপোনাৰ সৰু পৰিয়ালৰ সদস্যসকলৰ বিষয়ে চিন্তিত হ'ব বিবাহৰ অনুষ্ঠানত কিছু বাধা থাকিব পাৰে আপুনি গভীৰ দাৰ্শনিক জ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাব শুভ ৰং হৈছে য়েল্লো কালাৰ আৰু শুভ নম্বৰ হৈছে 0 শ্ৰোতা বন্ধুসকল ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ আহোঁ নমস্কাৰ